মৰিগাঁও জিলাৰ জাগিৰোড বিধানসভা সমষ্টিৰ মায়ং জাৰগাঁও আৰু ঔজাৰীত মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা বিজেপি আৰু এনডিএ সমৰ্থিত এজিপি দলৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীসকলৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাপতি দিলীপ শইকীয়াই কয় যে শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন, সুশাসন আৰু সমৃদ্ধিশালী অসম গঢ়াৰ স্বাৰ্থতে এনেদৰে শিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু ৭ মে তাৰিখে নিৰ্বাচনত বিজেপি আৰু এজিপি সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিব। পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন প্ৰচাৰ সভাত আজি উপস্থিত আছো। ৰাইজৰ ব্যাপক উৎসাহ, উদ্দীপনা আৰু উপস্থিতি দেখিবলৈ পাইছোঁ। গতিকে আমি বিশ্বাস কৰিছোঁ যে ৰাইজে অহা ৭ তাৰিখে সুশাসনৰ স্বাৰ্থত, গয়া ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্বাৰ্থত আৰু এখন সমৃদ্ধিশালী অসম নিৰ্মাণৰ স্বাৰ্থত ৰাইজে এনডিএক সমৰ্থন কৰিব আৰু এখন অগ্ৰগামী গাঁও, অগ্ৰগামী অসম নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। মৰিগাঁৱৰ পৰা মনৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।